নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম টেৰেছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ নিফটি 50 আৰু নিফটি বেংকত কৰি শুকুৰবাৰৰ কাৰণে সো নিফটি বেংকত আৰু নিফটি 50 আজি আমি আকৌ এটা সেল অফ দেখা পালো আৰু সেই সেল অফটো এতিয়া কোৰলৈকে মাৰ্কেট যাব পাৰে এতিয়া যেহেতু মাৰ্কেটটো এটা নিউজ ড্ৰিভেন হৈ আছে নিউজ ড্ৰিভেন কি আছে মেইন নিউজটো হৈছে ইলেকশনছৰ যোনটো ৰিজাল্টটো আহিব তাৰ পিছতহে আমি ইয়াতে মানে মুভটো যোনটো আছে এটো কাৰণে আমি পাই আছো এতিয়া কোনটো সাইডে মার্কেটে কি ৰিজাল্ট আহে বা কেনেকে ৰিয়েক্ট কৰে সেই বস্তুটো আমি আহাৰ পিছতহে আমি সেই বস্তুটো গম পাম ঠিক আছে বিকজ এতিয়া সবে পজিটিভ নিউজ এটা মার্কেটে সবে এক্সপেক্ট কৰি আছিল কিন্তু মার্কেট কিহৰ কাৰণে পৰি আছে সেই বস্তুটো কেনেকে নিউজে ইম্প্যাক্ট কৰি আছে এটো আমিটো ইমান ইয়াতে চাব নোৱাৰো কিন্তু আমি টেকনিক্যালি আমাক চাৰ্টে কি কৈ আছে হেতু হিচাপত আমি ইয়াতে প্ল্যানিং বিলাক কৰিব লাগিব ঠিক আছে এতিয়া আজি যদি মই চাও ভিক্স টো আপোনালোকে চাব পাৰে এটো 18 ৰ ওপৰত গুছি গৈছে ঠিক আছে তো এটো অলমোস্ট 10 ৰ তলত আছিল এতিয়া 18 ৰ ওপৰত মানে ভিক্স টো গুছি গৈছে তো ভলাটিলিটি এক্সপেক্টেড আছে এই যেতিয়ালৈকে ইলেকশনৰ ৰিজাল্টটো নাহে তেতিয়ালৈকে ইয়াতে ভলাটিলিটি মাৰ্কেটত থাকিব ঠিক আছে এতিয়া ব্যাংক নিফটি আপোনালোকে চাও ব্যাংক নিফটি মই যদি ইয়াতে আপোনালোক অলমোস্ট 3 দিন 4 দিন 5 দিন 6 দিন 7 দিন কন্টিনিউ ৰেড ক্লোজিং ইয়াতে আমি দেখা পাইছো তো কন্টিনিউ অল টাইম হাই যোনটো এটা লগাইছিলে ব্যাংক নিফটিয়ে অলমোস্ট 50000 অৰ তাৰ পৰা কন্টিনিউ ইয়াতে 7 দিন ইয়াতে ৰেড ক্লোজিং মাৰ্কেটে দিছে ঠিক আছে এতিয়া ইয়াৰ পৰা ফাৰ্দাৰ সেলিং কিমান লৈকে হ'ব পাৰে এতিয়া আমি ইয়াতে যদি সাপোৰ্ট চাও তেতিয়া হলে সাপোৰ্টটো নেক্সট কোট আছে বা হেতু হিচাপত তালৈকে যাব পাৰে না হেতু হিচাপত আমি এটা চাব লাগিব তো প্ৰথম কথা হল ওয়ান ডে টাইম ফ্ৰেমত মই এটা বস্তু আপোনালোকক কৈছিলো এটা প্যাটাৰ্ন আপোনালোকক দেখাইছিলো আগতে যে প্যাটাৰ্নটো পৰা আমি প্যাটাৰ্নটো এই প্যাটাৰ্নটো কেতিয়াবা ফলো কৰি আছো আপোনালোকে যদি প্ৰিভিয়াস আমাৰ ভিডিওস ফলো কৰি থাকে তেতিয়া গম পাব এই লেভেলটোৰ পৰা মই আপোনালোকক এই প্যাটাৰ্নটোৰ কথা কৈছিলো ঠিক আছে এই লেভেলটোৰ পৰা আপোনালোকক কোৱা হৈছিল এই প্যাটাৰ্নটোৰ কথা ঠিক আছে আপোনালোকে যদি আমাৰ ভিডিও বিলাক এনালাইসিস বিলাক মানে কন্টিনিউ ফলো কৰি আছে তেতিয়া আপোনালোকৰ এটো মনত থাকিব ঠিক আছে ইয়াত আমি দেখিছিলো যে মই ইয়াতে আপোনালোকক এখিনি পইণ্টত আমি ডিসকাস কৰিছিলো যে এটো লোৱাৰ লেভেলত যেতিয়া আহে তাৰ পৰা বাউন্স দিয়ে আকৌ আপাৰ লেভেলত যেতিয়া মাৰ্কেটটো আহে মই যে এখিনি পইণ্টটো আহিছিল তেতিয়া এবাৰ এটা আমি ডিসকাশন কৰিছিলো যে আপাৰ লেভেলত আহি গৈছে ঠিক আছে তো ইয়াৰ পৰা চাও এতিয়া according to it মানে this pattern according to this pattern ইয়াতে কি হ'ব এতিয়া এই লেভেলটো আপোনালোকে দেখিছে ন প্যাটাৰ্নৰ যোনটো লোৱাৰ লেভেল সেই লোৱাৰ লেভেলটো লৈকে মাৰ্কেট ইয়াতে ব্যাংক নিফটি আহিব লাগে ঠিক আছে এতিয়া এনেকুৱা যেতিয়া প্যাটাৰ্ন ফৰ্মেশন হয় তেতিয়া সদায় মানে এনেকুৱা প্যাটাৰ্ন ফৰ্মেশন হলে সদায় যোনটো ব্ৰেকআউট বা ব্ৰেকডাউন হয় হেতু সদায় তলৰ সাইডে হোৱাৰ চান্সেসটো বেছি থাকে ঠিক আছে ওপৰ সাইডে হলে কি হয় এটো একচুয়ালি এটো রাইট ব্রেকআউট ইয়াতে মানা না যায় আৰু ব্রেকআউট যদি হয়ও ইয়াতে ফেক ব্রেকআউট কৰি পেলাই মাৰ্কেটে ইয়াতে ট্র্যাপ কৰাৰ চান্স থাকে ঠিক আছে তো ইয়াতে মাৰ্কেটে যদি এতিয়া যদি এই যোনটো প্যাটাৰ্ন আছে প্যাটাৰ্নটো বা বাহিৰ ওলাব লাগে তেনেহলে ইয়াতে কেনেকৈ হ'ব লাগিব বস্তুটো মাৰ্কেটে যদি ফল কৰিছে যোনটো কন্টিনিউ ফল কৰিছে মাৰ্কেটটো সিধা না যায় এনেকে হয়নে মই যোনটো আপোনালোকক কওঁ যে এখিনটো সিধা আহিলেই হ'ল হয়নে বেছি ৰিট্ৰেসমেন্ট সৰুগুৰা ৰিট্ৰেসমেন্ট নিছে যেনেকে ইয়াতে আপোনালোকে চাব এটো সৰু ৰিট্ৰেসমেন্ট এটো এটা সৰু ৰিট্ৰেসমেন্ট ইয়াতে ৰখিলা আকৌ আজি ফল কৰিলে তো এনেকুৱা টাইপৰ ৰিট্ৰেসমেন্ট বিলাক আহি দিব কিন্তু ডাঙৰ ৰিট্ৰেসমেন্ট আমি এটালৈকে দেখা মানে তো ইয়াতে ৰিট্ৰেসমেন্ট বা মাৰ্কেটটো ৰখিব ক'ত লাগে যদি এই প্যাটাৰ্নটো যদি ব্ৰেকডাউন কৰিব লাগে তেতিয়া হলে এটো এনেকুৱা হ'ব লাগিব যে মাৰ্কেটটো মই যোনটো আপোনালোকক ইন্টাৰনেট কৈ থাকো যে এডাল ট্ৰেন্ড লাইনৰ ওচৰত মাৰ্কেটটো অলপমান সাস্টেইন যদি কৰি যায় এদিন দুদিন ইয়াতে ৰখিলে তাৰ পিছত বলে এই লেভেলটো মানে যোনটো ট্ৰেন্ড লাইন আছে এটো বলে ওয়ান ডে টাইম ফ্ৰেমত ব্ৰেকডাউন দিলে তেতিয়া আমি আৰু ফাৰ্দাৰ ইয়াতে ডাঙৰ সেল অফ ইয়াতে দেখা পাব পাৰো মই টেকনিক্যালি আপোনালোকক কৈছো যে নিউজ কি হয় কি নহয় হেতু এটা বেলেগ কথা ঠিক আছে এতিয়া ৰুলিং পাৰ্টিয়ে আহিলে হ'ব পাৰে কি মাৰ্কেটটো সব এক্সপেক্ট কৰি আছে কি ওপৰ সাইডে মাৰ্কেটে টাৰ্ন হ'ব কিন্তু নতুন যদি পাৰ্টি আহে তেতিয়া হলে ডাউন ফল এটা নতুন নিউজ মাৰ্কেটে নেগেটিভলি ল'ব পাৰে তো সেইবিলাক কথা বেলেগ কিন্তু টেকনিক্যালি মই কৈ আছো আপোনালোকক যে এই প্যাটাৰ্নটো বাহিৰত যদি মাৰ্কেটে ওলাব লাগে এতিয়া তেনে ইয়াত আৰু দুদিন মান যদি ইয়াতে সাস্টেইন কৰি দিয়ে কাইলে ইয়ালৈকে আহিলে শুনিবা তাৰ পিছত নেক্সট উইক আমি দুদিন দিন ইয়াতে দেখা পালো কি অলপমান সাস্টেইন কৰিলে তাৰ পিছত যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়া হলে কিন্তু ইয়াতে ভাল এটা মানে ৰাউন্ড অফ সেলিং আমি আৰু দেখা পাম আৰু ডাইৰেকশনাল কিছুমান ডেজ আমি ইয়াতে
ভাল দেখা পাব পাৰোঁ তো ঠিক আছে এইটো আমি ওৱান ডে টাইম ফ্ৰেমত চালোঁ এতিয়া আমি চাওঁ কি কাইলৈ আমি কি কৰিব পাৰোঁ নেক্সট ছাপৰ্টটো ক'ত আছে তো নেক্সট ছাপৰ্টটো যদি আপোনালোকে চাই ইয়াতে নেক্সট ছাপৰ্টটো চিম্পল তো ইয়াতে এই লেভেলটো আছে ঠিক আছে এইটো আমাৰ নেক্সট লেভেল অফ ছাপৰ্ট হয় এইটো লেভেল অফ ছাপৰ্ট এইটো হয় ঠিক আছে তো এইটো ছাপৰ্টত মাৰ্কেটে যোনখিনি আজি ক্লজিং দিছে এইখিনি এই লেভেলটোত আপোনালোকে চাইছে চাগে এই লেভেলটোত ক্লজিং দিছে মাৰ্কেটে ইয়াৰ পৰা আমি এতিয়া প্লেন কেনেকৈ কৰিম আমাৰ এটা বস্তুৱে আছে যোনটো হ'ল ট্ৰেণ্ড লাইন মই আপোনালোকক ট্ৰেণ্ড লাইনটো মই ইয়াতে ড্ৰ কৰি আছোঁ কিন্তু মাৰ্কেটটো তালৈকে ৰিট্ৰেচেই কৰা নাই মাৰ্কেটটো তাৰ আগতে ইয়াতে কি কৰিছে তাৰ আগতে ইয়াতে মাৰ্কেটটোৱে ৰখি পেলাই ইয়াৰ পৰাই ফল কৰি দিছে হয়নে তো আমাক তাৰ এটা ট্ৰেড আমাৰ এতিয়াও ইয়াতে এক্টিভ আছে যোনটো হ'ল মাৰ্কেটটো যদি এবাৰ যদি ইয়াতে ৰিট্ৰেচমেণ্ট কৰে কাইলৈ বোলে ডাঙৰ ৰিট্ৰেচমেণ্ট এইবিলাকতো সৰু সুৰা ৰিট্ৰেচমেণ্ট আহিছে ডাঙৰ ৰিট্ৰেচমেণ্ট বোলে ইয়াৰ পৰা বোলে মাৰ্কেটে ইয়ালৈকে ৰিট্ৰেচমেণ্ট এটা কৰি দিলে তেতিয়াহ'লে আমি আকৌ এটা ট্ৰেড ইয়াৰ পৰা এনেকুৱা টাইপৰ যদি কেণ্ডেল বনায় তেতিয়াহ'লে আমি নিগেটিভ ইয়াতে ট্ৰেড এটা ল'ব পাৰোঁ মানে চেলৰ চাইডে ট্ৰেড এটা ল'ব পাৰোঁ আৰু টাৰ্গেটটো আমাৰ হ'ব এই ল'টোলৈ ঠিক আছে ফাৰ্ষ্ট টাৰ্গেট আৰু ছেকেণ্ড টাৰ্গেট ইয়াতে আপোনালোকৰ যদি ছেকেণ্ড টাৰ্গেট প্লেন কৰে তেতিয়াহ'লে অলমষ্ট এই লেভেলটোলৈকে এই লেভেলটো দেখিছে 47,000 ৰাউণ্ড লেভেল এই ৰাউণ্ড লেভেলটোলৈকেও টাৰ্গেট পোৱাৰ চান্স আছে ঠিক আছে যোনটো পেনিক মাৰ্কেটত আহি আছে যোনটো হিচাপত আহি আছে আৰু মই যেনেকৈ আপোনালোকক ওৱান ডে টাইম ফ্ৰেমত ট্ৰেণ্ড লাইনত দেখালোঁ আৰু এটা চেলক ইয়াতে হ'ব চ' এতিয়া সেইটো আমাৰ এটা প্লেন হৈ গ'ল কাইলৈ যদি মাৰ্কেটটো ইয়ালৈকে যায় কিন্তু যদি ইমান ৰিট্ৰেচমেণ্ট নিদিয়ে তেতিয়াহ'লে আমাৰ তাত আৰু এডাল ট্ৰেণ্ড লাইন ইণ্ট্ৰাডেত ইয়াতে ফৰ্ম হৈছে এইটো যদি আপোনালোকে চায় ঠিক আছে এইটো 5 মিনিটছত চাব লাগিব 5 মিনিটছত যদি চাই এই ট্ৰেণ্ড লাইনডালো ইয়াতে আজি এটা সৰু ট্ৰেণ্ড লাইন ইয়াতে ফৰ্মেশ্যন হৈছে এই ট্ৰেণ্ড লাইনডালত যদি মাৰ্কেটে আহে মাৰ্কেটে যদি ফ্লেট খুলিলে যদি ফ্লেট খুলি পেলাই মাৰ্কেটটো যদি ইয়ালৈকে গ'ল এইখিনিলৈকে ইয়াতেও আমি এটা যদি আমাক যদি নিগেটিভিটি দেখায় মাৰ্কেটে মানে কি হয় আজিকালি ৰিট্ৰেচমেণ্টবিলাক বেছি ডাঙৰো দি থকা নাই মাৰ্কেটে অলপ ৰিট্ৰেচ কৰিছে ফল হৈ আছে ঠিক আছে তো হ'ব পাৰে কি ইয়ালৈকে যদি যায় আৰু ইয়াত যদি আমাক কিবা এটা নিগেটিভ কেণ্ডেল বনায় তেনেহ'লে আমি ইয়াতেও এটা ৰাউণ্ড অফ চেলিং ইয়াৰ পৰা দেখিব পাৰোঁ কিন্তু ল'টোলৈকে টাৰ্গেট ৰাখিব বহুত ডাঙৰ টাৰ্গেটটো নহ'ব কিন্তু ট্ৰেইল কৰি পেলাই আপোনালোকে ইয়াতে ডাঙৰ টাৰ্গেটটো পাব পাৰে ঠিক আছে যোনটো 47,000লৈকে যাব ইয়াতে এতিয়া আমি যদি মাৰ্কেটলৈ ফ্লেট খুলিলে বহুত দেৰি হ'লে ফ্লেট কৰি কনচলিডেট কৰি ওপৰত ব্ৰেক কৰি দিলে এতিয়া মই ইয়াতে আপোনালোকক ছাজেষ্ট নকৰোঁ কি ইয়াতে আপোনালোকে বাইং ইয়াতে ট্ৰেডটো ইয়াতে লওক ঠিক আছে বিকজ ফৰ্মেশ্যনটো এতিয়া লাগি থকা নাই কালি এতিয়া এটা লাগি আছিলে কি এই লেভেলটো ঠিক আছে এইটো লেভেলত লাগি আছিলে মই যে আপোনালোকক এটা কথা কৈ থাকোঁ যে এই যোনটো এটা লেভেল আছিলে এইটো চাওক ইয়াতে আজি এটা ট্ৰেণ্ড লাইন ব্ৰেক হৈছিলে হয়নে কিন্তু প্ৰথম কেণ্ডেলডালতে যিহেতু ব্ৰেক হৈছে কি হৈছে ইয়াতে ডাইৰেক্ট ট্ৰেপিং মাৰ্কেটে কৰিছে কিন্তু এই বস্তুটোৱে যদি ইয়াতে মাৰ্কেটে অলপ দেৰি কনচলিডেট কৰি ব্ৰেকআউট কৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ চান্স আছিল কি এটলিষ্ট আমি নেক্সট ৰেজিষ্টেঞ্চটো বা এই লেভেলটোলৈকে এটলিষ্ট আমাৰ এটা ৰাউণ্ড অফ বাইং আমি দেখা পালোঁ ঠিক আছে তো এই বস্তুটো আপোনালোকে মন কৰিব যে বাইং ইয়াতে পটককৈ চাওক অলপমান ইয়াতে 100 পইণ্ট এটা উঠি গ'ল সেইটোতে আমি বেছি ফৰ্ম আউট কৰি পেলাই লাভ নহয় আমাৰ কথাটো হৈছে কি ট্ৰেণ্ডটোৰ লগত আমি ট্ৰেড লোৱাটো বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে ঠিক আছে এতিয়া যিমানে আপোনালোকে ইয়াতে মানে যদি আপোনালোকে দেখা পায় যেনেকৈ ইয়াতে ছাপৰ্টটো মই জাষ্ট কথা কিছুমান কৈছোঁ ইয়াতে চাওক এই ছাপৰ্টটো যদি কোনোবাই এনেকৈ ভাবিছে যে এইটো এটা ছাপৰ্ট এই ছাপৰ্টটোত মাৰ্কেটটো আহিছে আৰু এইডাল কি বনাইছে মানে ভাবিছে কি ইয়াতে এটা গ্ৰীণ বুলিছ এংগালফিং টাইপৰ বনাইছে হয়নে এইটোতো বুলিছ এংগালফিঙে হয় 5 মিনিটছত কিন্তু এইটো বুলিছ এংগালফিং আপুনি ট্ৰেড কৰিবলৈ এইটো ইয়াতে আপুনি যদি ট্ৰেড কৰে আপোনাৰ ইয়াতে ষ্টপ লছ হিট হ'ব তো এইটো কিয় কৰিব নালাগে বিকজ ট্ৰেণ্ডটো চাওঁ ট্ৰেণ্ডটো হৈছে নিগেটিভ ঠিক আছে তো আপোনাৰ প্ৰবেবিলিটি ওপৰত যোৱা মাৰ্কেট কম আছে ইয়াতে ঠিক আছে তো সেইটো হিচাপত অলপমান চাই চিতি ইয়াতে ট্ৰেডটো কৰিব ঠিক আছে কিন্তু এনেকুৱাও নহয় কি য'তে ত'তে আমি চেল কৰোঁ আমাক লাগে এটা ভাল ৰিট্ৰেচমেণ্ট এৰিয়া য'ত আমি চেল কৰিব পাৰোঁ হয়নে এতিয়া তাৰ নেক্সট ট্ৰেডটো আমাৰ ক'ত হ'ব আমাৰ নেক্সট ট্ৰেডটো হ'ব আমাৰ যদি ফ্লেট খুলি যায় মাৰ্কেট যদি ফ্লেট খুলি অলপ কনচলিডেট কৰি যদি এই ল'টো যদি ব্ৰেক কৰে 47,452 তেতিয়াহ'লে আমি এটা ভাল টাৰ্গেট 47,000লৈকে আকৌ কণ্টিনিউশ্যনত পাব ঠিক আছে তো এনেকৈ আমি ট্ৰেডকেইটা প্লেন কৰিলোঁ এইডাল ট্ৰেণ্ড লাইন এই সৰু ট্ৰেণ্ড লাইনডাল বনাই যোনডাল দেখালোঁ সেইডাল ট্ৰেণ্ড লাইন আৰু তাৰ লগত ফ্লেট খুলি পেলাই যদি এইটো লেভেল ব্ৰেক কৰে তেতিয়াও হৈ গ'ল এতিয়া যদি গেপ ডাউন খুলি যায় গেপ ডাউন খুলিলে আপোনালোকে কি কৰিব গেপ ডাউনৰ পিছত মাৰ্কেটটো ৰিট্ৰেচ কৰিব দিব ইয়ালৈকে ইয়াত যদি আমাক নিগেটিভ কেণ্ডেল দেখায় তেতিয়াহ'লে আমি ইয়াতে চেল কৰিব লাগিব তলৰ চাইডে ঠিক আছে বাইং
কেতিয়া আহিব পাৰে বাইংটোত আমি চাব লাগিব কি ইয়াৰ পৰা যদি মই এটা ফিবনাকি লগাওঁ বাইঙৰ লেভেলটো এতিয়া বহুত ওপৰত আছে এই লেভেলটোৰ ওপৰতহে আমি এই যোনটো লেভেল দেখিছে এই লেভেলটোৰ ওপৰতহে আমি ভাল বাইং যদি আমি কওঁ এতিয়া সৰু সুৰা স্কেল্পিঙৰ কাৰণে তো আপোনালোকে ইনফেক্ট মানে সৰু সুৰা লেভেলছবিলাকত ব্ৰেকআউট দিলেও ল'ব পাৰে কিন্তু ভাল বাইং ইয়াৰ ওপৰতহে আপোনালোকে লোৱাটো ইম্পৰ্টেণ্ট ঠিক আছে বাইং ট্ৰেড চ' এতিয়া আমি নিফটি 50 চাওঁ নিফটি 50ৰো যদি মই 1 ডে টাইম ফ্ৰেমত চাওঁ তেন্তে এইটো বস্তু আপোনালোকে চাব পাৰে যে এই লেভেলটো অলমষ্ট এই ট্ৰেণ্ড লাইনডালৰ ওচৰত আহি গৈছে ঠিক আছে এডাল ট্ৰেণ্ড লাইন এটা ব্ৰেক কৰিছিলে দেখাইছিলোঁ এডাল আকৌ এডাল ট্ৰেণ্ড লাইনত আহিছে মাৰ্কেট যোনটো এই ছাপৰ্ট ইয়াতে ল'ব পাৰে তো এইটো আপোনালোকে অবজাৰ্ভ কৰিব লাগিব কাইলৈ কি কৰিব মাৰ্কেটে এডাল ব্ৰেক কৰিব নে ইয়াতে ছাপৰ্ট ল'ব এইটো যদি ব্ৰেকডাউন হৈ যায় তেতিয়াহ'লে নিফটিয়ে কনফাৰ্মেশ্যন এটা দি দিব ট্ৰেণ্ডটো অলপ শৰ্ট টাৰ্ম ইয়াতে চেঞ্জ হৈছে ঠিক আছে এইটো আমি ইয়াতে ধৰিব পাৰিম ঠিক আছে চ' এতিয়া ছাপৰ্ট কাইলৈৰ কাৰণে ক'ত আছে এডাল ট্ৰেণ্ড লাইন আছে প্ৰথম কথা এই ট্ৰেণ্ড লাইনডালত আমি কাইলৈ ট্ৰেড কৰিব পাৰিম এই ট্ৰেণ্ড লাইনডাল চাই থাকিব লাগিব আপোনালোকে এই ট্ৰেণ্ড লাইনডাল যদি কাইলৈ মাৰ্কেটে যদি ফ্লেট খুলি পেলাই অলপ কনচলিডেট কৰি যদি এইটো ব্ৰেকডাউন কৰে তেতিয়াহ'লে আমি নেক্সট টাৰ্গেট ক'লৈকে পাম ইয়ালৈকে টাৰ্গেট আপোনালোকে পাব ঠিক আছে এইটো ডাঙৰ টাৰ্গেটে দিছোঁ বিকজ মাৰ্কেটটো এটা ফ্ল'ত আছে আল্টিমেটলি এটা টাৰ্গেট আপোনালোকে ইয়ালৈকে ৰাখিব পাৰে ফাৰ্ষ্ট টাৰ্গেট ফ'ৰ টাৰ্গেট হয় এইটো ছেকেণ্ড টাৰ্গেটটো আপোনালোকৰ 21777 আপোনালোকৰ ইয়াতে টাৰ্গেট ঠিক আছে তো এইটো হিচাপত চালে এতিয়া নেক্সট আপোনালোকে আৰু এটা কি প্লেন কৰিব পাৰে বোলে মাৰ্কেটটো বোলে বুলিছ খুলিব মানে ওপৰলৈ মাৰ্কেটটো বোলে ফ্লেট খুলি পেলাই ওপৰত গৈছে বা বুলিছনেছ এটা দেখাইছে তেতিয়াহ'লে আমি ইয়াতে কি কৰিম ইয়াৰ পৰা এটা যদি মই 1 ডে মানে আজিৰ দিনটোৰ হাইৰ লগত যদি মই ফিবনাকি এটা ড্ৰ কৰোঁ এই লেভেলটোত আমি প্ৰথম কথা এই লেভেলটো ব্ৰেকডাউন দিছিলে আজি তাৰ পৰাই চাওঁ ইয়াৰ পৰাই ৰিট্ৰেচমেণ্ট দিছিলে তো আমাক লাগে এই লেভেলটোলৈকে যদি মাৰ্কেট যদি যায় এই লেভেলটোলৈকে যদি মাৰ্কেট ইয়ালৈকে যায় 50% লাগে 50%ত আমি যদি কিবা এটা নিগেটিভ কেণ্ডেল দেখোঁ তেতিয়াহ'লে আমি ইয়াতে ৰাউণ্ড অফ চেলিঙৰ কাৰণে এটা ট্ৰেড ইয়াতে ল'ম ঠিক আছে সেইটো প্লেন কৰিব ৰিট্ৰেচমেণ্টত ইয়াতে চেল কৰিব চিম্পল আৰু বেলেগটো ট্ৰেণ্ড লাইন ইয়াতে বনি থকাৰ ট্ৰেণ্ড লাইন যদি মই চাওঁ এডাল ট্ৰেণ্ড লাইন আছে এই ট্ৰেণ্ড লাইনডালক ইয়াতে ফ'কাছ কৰিব পাৰিব চাওক এতিয়া এই ট্ৰেণ্ড লাইনডালত কি হ'ব যদি মাৰ্কেটটো ওপৰলৈ যায় ভাৱক কি ওপৰত গৈ আছে আৰু এইখিনি লেভেলত দিছে তেতিয়া আপোনালোকৰ দুটা কনফাৰ্মেশ্যন থাকিলে এইটো কি আছিলে এইটো এটা ছাপৰ্ট আছিলে এই ছাপৰ্টটো ব্ৰেক কৰিছিলে ৰিট্ৰেচ লৈছিলে তলত আহিছিলে আকৌ যদি 50%তটো মাৰ্কেট নৰখে আৰু ওপৰত গুচি যায় তেতিয়াহ'লে এইটো এটা তাৰ লেভেল আছে য'ত সি ৰিজেকশ্যন পাব পাৰে তো মাৰ্কেটক যাব দিব ইয়ালৈকে ইয়াত যদি আমাক কিবা এটা নিগেটিভ কেণ্ডেল দেখায় তেতিয়াহ'লে আমি ডাউন চাইডে এটা ট্ৰেড উইথ ডাবল কনফাৰ্মেশ্যন এই ট্ৰেণ্ড লাইনডাল আৰু এই লেভেলটোৰ কনফাৰ্মেশ্যন লৈ পেলাই আমি 1:2 বা 1:3 লৈকে ট্ৰেড এটা প্লেন কৰিব পাৰিম কাইলৈ ঠিক আছে তো তেনেকৈ প্লেন কৰিব এতিয়া মই আপোনালোকক টেকনিকেলি মই বস্তুখিনি কৈছোঁ অভাৰঅল 1 ডে টাইম ফ্ৰেমত কেনেকৈ মাৰ্কেটটো কোনটো চিটুৱেশ্যনত আছে আৰু আমি প্লেনিংটো যদি ট্ৰেণ্ডটোৰ লগত কৰি থাকোঁ তেতিয়াহ'লে আমাৰ প্ৰফিট কৰিবলৈ ইয়াতে ইজি হয় নহ'লে এগেইনষ্ট দ্য ট্ৰেণ্ড যাব খুজিব আপোনালোকে এনেকৈ যদি ভাবে ৰিটেইলাৰ নিচিনা যে আমি ল'টো কেপচাৰ কৰিব লাগে যে কোনটো ল' হয় সেইটো তেনেকৈ ভাবিলে আপোনালোকৰ ইয়াতে লছ কৰাৰ চান্স বেছি আছে ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ